প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক সৰ্পদংশনৰ চিকিৎসা সন্দৰ্ভত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ ধনঞ্জয় ডেকাৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ মৰিগাঁৱৰ সংবাদদাতা ডালিম ফুকনে। নমস্কাৰ শ্ৰোতাসকল, আজি আমি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে প্ৰাসংগিক অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছোঁ মৰিগাঁও জিলাৰ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ ধনঞ্জয় ডেকা ডাঙৰীয়াক। নমস্কাৰ ডেকা ডাঙৰীয়া। মৰিগাঁও জিলাত সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত আপোনালোক কেনেদৰে আগবাঢ়িছে অলপ থুলমূলকৈ ক'বনে? সৰ্পদংশন এটা আমাৰ কাৰণে যথেষ্ট ইমাৰ্জেঞ্চি অৱস্থা। এই সৰ্পদংশনৰ ক্ষেত্ৰত যদি সোনকালে যদি হস্পিটেল আহি নাপায় তেতিয়াহ'লে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, বা তেওঁলোকৰ যেতিয়া অসুবিধাসমূহ জটিল অৱস্থাৰ সৃষ্টি হয় তেতিয়া আমাৰ চিকিৎসা কৰাটো অলপ অসুবিধাজনক হৈ পৰে। গতিকে আমি সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ সজাগতা সৃষ্টি কৰিব বিচাৰিছোঁ যাতে পেৰি গাঁৱত যেতিয়া সৰ্পদংশন হয় তেওঁলোক বেজালি নকৰি বা বিভিন্ন ধৰণৰ হস্পিটেলত ঘূৰি নাথাকি তেওঁলোকে তেওঁলোকৰ আটাইতকৈ ওচৰত থকা যিখন চিকিৎসালয় য'ত এণ্টিভেনম উপলব্ধ আছে সেই চিকিৎসালয়খনলৈ অতি সোনকালে আহি যাব। আৰু তেওঁলোকে তাৰ বাবে 108 ছাৰ্ভিচৰ কাৰণেও ৰ'ব নালাগে। ব্যক্তিগত বাহন যদি আছে ব্যক্তিগত বাহন, নহ'লে দুচকীয়া বাহনতো যদি তেওঁলোকে আগত আৰু পিছত দুজন মানুহৰ মাজতো যদি ৰোগীজন বহাই সোনকালে লৈ আহিব পাৰে তেতিয়াহ'লে আমাৰ কাৰণে অতি সুবিধাজনক হয়। আৰু এনেধৰণে যিসকল ৰোগী আহিছে যোৱা আগৰ বছৰ আমি মৃত্যু হ'বলৈ দিয়া নাই, তেনেকৈ বেলেগ উচ্চ অনুষ্ঠানলৈ মৰিগাঁও জিলা চিকিৎসালয়ৰ পৰা ৰেফাৰ দিবলগীয়া পৰিস্থিতিও হোৱা নাই। সৰ্পদংশনৰ ক্ষেত্ৰত এতিয়াও আমাৰ সমাজত কিছুমান অন্ধবিশ্বাসে গা কৰা হয়। কিছুমান বেজালিত বিশ্বাস কৰি মানুহে কৰে ইমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগতো। এই অন্ধবিশ্বাসখিনি আঁতৰাৰ ক্ষেত্ৰতো কেনেধৰণে আপোনাৰ বিভাগেই হওক বা সামাজিক অনুষ্ঠানৰ জৰিয়তে আমি কেনেধৰণে আগবাঢ়িব লাগিব এতিয়া মৰিগাঁও জিলাত? এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। নিশ্চয়। সৰ্পদংশনৰ ক্ষেত্ৰতে যিটো অন্ধবিশ্বাস চলি আছিল তাৰ ফলতেই আচলতে চৰকাৰী চিকিৎসালয়লৈ ৰোগী আহিবলৈ বিচৰা নাছিল। তেওঁলোকে বিভিন্ন বেজৰ ওচৰলৈ গৈ যেতিয়া জটিল হয় তেতিয়াহে কেতিয়াবা হয়তো 2 ৰোগী আহিছিল। কিন্তু লাহে লাহে দেখা গৈছে যে জনসাধাৰণৰ মাজতো বিভিন্ন মিডিয়াই হওক তাৰ কাৰণে তেওঁলোকৰ মাজত সজাগতাৰ সৃষ্টি হৈছে, আৰু তাৰ ফলতে যোৱা বছৰতো আমাৰ মৰিগাঁও জিলা চিকিৎসালয়তে 500 মান ৰোগী আহিছে। ৰোগী সৰ্পদংশনৰ ৰোগী, তাৰ ভিতৰত সকলো বিষাক্ত সাপৰ দংশনৰ ৰোগী নহয়, কিন্তু নিশ্চিতভাৱে বিভিন্ন কাৰণে জনসাধাৰণৰ সজাগতাৰ সৃষ্টি হৈছে। এতিয়া কথাটো হ'ল এই যে মানুহৰ মাজত বিশ্বাস ঘূৰি আহিছে, এই বিশ্বাসটো আমাৰ বৰ্তাই ৰখাটো আমাৰ কাৰণে অতি প্ৰয়োজন। ডেকা ডাঙৰীয়া, এতিয়া অন্য এটি প্ৰশ্নলৈ আহোঁ। সৰ্পদংশন চিকিৎসাৰ বাবে আমাৰ ৰাজ্যৰ দুখীয়া নিৰক্ষৰ লোকৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে আপুনি কেনে পৰামৰ্শ আগবঢ়াব? এই কথাটো হ'ল সৰ্পদংশনৰ চিকিৎসা আচলতে খৰচী, কিন্তু ব্যক্তিগত চিকিৎসালয়তো সৰ্পদংশনৰ চিকিৎসা এণ্টিভেনম পাবলৈ অলপ অসুবিধা। কিন্তু আমাৰ চৰকাৰে আমাৰ যিমানবোৰ চৰকাৰী চিকিৎসালয়, জিলা চিকিৎসালয় বা BPHC লেভেল আছে, ব্লক PHC লেভেল, সকলোতে এণ্টিভেনমৰ মজুত ৰখাৰ ব্যৱস্থা কৰিছে। গতিকে যদি বিষাক্ত সাপে দংশন কৰা ৰোগী যদি চিকিৎসালয়লৈ আহে আৰু তেওঁলোকক যদি আহিবলৈ আমি উৎসাহিত কৰিব পাৰোঁ, আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ আশা, অংগনবাড়ী ৱৰ্কাৰকে ধৰি যথেষ্ট এটা শক্তিশালী নেটৱৰ্ক আছে। গতিকে তেওঁলোকৰ জৰিয়তে যদি আমি সজাগতা সৃষ্টি কৰি সোনকালে চিকিৎসালয় আনিব পাৰোঁ তেতিয়াহ'লে সম্পূৰ্ণ বিনামূলীয়া, সম্পূৰ্ণ যত্ন সহকাৰে তেওঁলোকক জীৱনৰ সংসাৰৰ পৰা আমি আঁতৰাই ৰাখিব পাৰোঁ। আপুনি মৰিগাঁও জিলাতো এই চিকিৎসাটোৰ সম্পৰ্কত এতিয়া নডেল বিষয় হিচাপে কাম কৰিছে। গ্ৰামাঞ্চল বা পেৰিফেৰিয়েল যিবিলাক আমাৰ CHC বা পাব্লিক হেল্থ চেণ্টাৰ আছে সেইবিলাকলৈ কেনেধৰণে এই সেৱাটো আগবঢ়াই লৈ গৈছে? আপোনালোকে তেনেকুৱা ট্ৰেইনিং বা তেনেকুৱা স্বাস্থ্যকৰ্মীসকলক প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰিছে নেকি? আমি সময়ে সময়ে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ অনুষ্ঠানৰ সকলো চিকিৎসা কৰ্মী, ডক্তৰকে ধৰি অন্যান্য চিকিৎসা কৰ্মীসকলৰো প্ৰশিক্ষণৰ ব্যৱস্থা প্ৰত্যেক বছৰে কৰিয়ে আহিছোঁ। তাৰ উপৰিও আমি ব্যক্তিগতভাৱে এটা টীম গৈ আমি যিকেইটা চিকিৎসা অনুষ্ঠান BPHC লেভেল বা মডেল হস্পিটেল লেভেলত আমি এণ্টিভেনম চেণ্টাৰ হিচাপে গঠন কৰিবলৈ চেষ্টা কৰিছোঁ, আমি সেই চিকিৎসালয়ৰ টীমটো হেণ্ডছ অন ট্ৰেইনিং হিচাপে আমি তেওঁলোকক সংগঠিত কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু ইতিমধ্যে তেওঁলোক সাজু হৈ উঠিছে। অসম চৰকাৰৰ স্বাস্থ্য বিভাগে
এই সৰ্পদংশনৰ চিকিৎসাটোৰ সম্পৰ্কত এতিয়া গোটেই ৰাজ্যজুৰি ব্যৱস্থা মানে হাতত লৈছে। এই ক্ষেত্ৰত মৰিগাঁও জিলাই এটা ৰোল মডেল ভূমিকা লোৱা বুলি আমি শুনি আছোঁ। সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত মৰিগাঁও জিলাৰ স্বাস্থ্য বিভাগে এতিয়ালৈকে কি সফলতা লাভ কৰিছে অলপ কওকচোন। যোৱা 3 বছৰৰ নিশ্চয় যোৱা 3 বছৰত আমি প্ৰায় কেইবাশ ৰোগী চিকিৎসালয়ত ভৰ্তি হৈছিলে। সৰ্পদংশনৰ কাৰণে মানুহৰ মাজত সজাগতা সৃষ্টি হোৱাৰ কাৰণে তেওঁলোকে আজিকালি বেজ বেজালিৰ ওচৰলৈ নগৈ তেওঁলোকে চিকিৎসা মানে আধুনিক চিকিৎসাৰ কাৰণে চিকিৎসালয়লৈ আহে। তেওঁলোকৰ সম্পূৰ্ণ সহযোগ থাকে তেওঁলোকৰ চিকিৎসাত। আৰু ইয়াৰ ফলত আমি যোৱা 3 বছৰত আমি প্ৰায় 17জন বিষাক্ত ফেটিসাপে দংশন কৰা ৰোগী সম্পূৰ্ণভাৱে সুস্থ কৰিবলৈ সমৰ্থ হৈছোঁ। তদুপৰি সকলো কিছুমান বিষাক্তভাৱে কামুৰিলে আমি ড্ৰাই বাইট বুলি কওঁ, তেনেকুৱা থাকে, তেওঁলোককো চিকিৎসা দিয়া গৈছে। আৰু এই আপোনাৰ বিষধৰ আৰু বিষ নোহোৱা সাপৰ সন্দৰ্ভত গাঁৱৰ মানুহ সচেতন নে বাৰু? বিষধৰ আৰু এতিয়া ধৰক অসমত আপুনি কি বিষধৰ সাপ মানে চিনাক্তকৰণৰ কাৰণে বা তেনেকুৱা ৰাইজৰ মাজত সজাগতা কৰিব যে বিষধৰ হয় নে নহয় আৰু বিষ নোহোৱা তেনেকুৱা? এতিয়া সাপ মানেই মাৰিবলৈ বা সাপো এটা প্ৰকৃতিৰে অংশ। বিষহীন সাপখিনি বা বিষধৰ বিষবিহীন এই দুটা বস্তু ক্লাছিফিকেশ্যনটো বা চিনাক্তকৰণটো কেনেকুৱা কৰিব মানুহে, সেইটো এটা কথা। আপোনালোকে এইটো কিবা ব্যৱস্থা কৰিছেনে, ডেমনষ্ট্ৰেশ্যন বা তেনেকুৱা প্ৰশিক্ষণ? এতিয়ালৈকে আমাৰ তেনেকুৱা প্ৰশিক্ষণ হোৱা নাই, কিন্তু এটা কনচেপ্ট আছে ভেনম ৰেছপন্স টিম। তাত তেওঁলোকে যিসকল সৰ্প বিশেষজ্ঞ বা সাপ তেওঁলোকে ৰেস্কিউ কৰে, তেনেকুৱা ধৰণৰ মানুহৰ তেওঁলোকৰ এটা সংগঠিত ৰূপত থাকে, য'ত তেওঁলোকে বিভিন্ন ধৰণৰ মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰে। সাপ ৰেস্কিউ কৰিবলৈ তেওঁলোকে কয়, তেওঁলোকে জনসাধাৰণক বুজায় কোনটো বিষাক্ত সাপ কোনটো বিষাক্ত সাপ নহয়। আৰু তেওঁলোকে চিকিৎসালয়কো আগতীয়াকৈ জনাই দিয়ে যে আপোনাৰ চিকিৎসালয়লৈ এজন বিষাক্ত সৰ্পদংশনৰ ৰোগী গৈ আছে, যাতে আমি আগতীয়াকৈ সাজু হৈ থাকিব পাৰোঁ। গতিকে আমি এই ব্যৱস্থাটো যদি আৰু সক্ৰিয় কৰিব পাৰোঁ মৰিগাঁও জিলাটো, তেতিয়াহ'লে আমি এই বিষয়ত আৰু সফলতা লাভ কৰিবলৈ পাৰিম। আৰু কেতিয়াবা এনেকুৱা হয় যে ডক্টৰ সুৰজিৎ গিৰি তেওঁ অসমৰ সকলোৱে চিনি পায়, গতিকে কেতিয়াবা তেওঁলৈও কেতিয়াবা মৰিগাঁও জিলাত কেতিয়াবা সৰ্পদংশন হ'লে ফোন কৰে আৰু তেওঁলোকে আমাক জনায় যে তোমাৰ এৰিয়ালৈ এনেকুৱা এটা সৰ্পদংশনৰ ৰোগী গৈ আছে, গতিকে নগাঁও জিলাৰ পৰাও আহিছে। গতিকে আমি সেইটো এটা বহুত সুবিধা হৈছে। গতিকে এটা ভলণ্টিয়াৰ ছিষ্টেম বা ৰেছপন্সিভ মানে ভেনম ৰেছপন্স টিম ধৰণৰ কনচেপ্ট যেতিয়া গঢ়ি উঠিব ভালকৈ মৰিগাঁও জিলাত, তেতিয়াহ'লে আমাৰ কাৰণে আৰু সুবিধাজনক হ'ব। ধন্যবাদ ডেকা ডাঙৰীয়া, আপুনি এইখিনি সময় আহি আমাক এইখিনি কথা অৱগত কৰাৰ কাৰণে ৰাইজৰ কাৰণেও ই এক শুভবাৰ্তা বহন কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ, নমস্কাৰ। প্ৰাসংগিক শুনিলে। আজিৰ অনুষ্ঠানত সৰ্পদংশনৰ চিকিৎসা সন্দৰ্ভত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ ধনঞ্জয় ডেকাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ মৰিগাঁৱৰ সংবাদদাতা ডালিম ফুকনে।